সকলোলৈ নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া চাওক আমাৰ গাঁৱৰ বানপানী এতিয়া যথেষ্ট পানী কমিছে। মই দেৰিকৈ বাৰু শ্বুট কৰিছোঁ। চাওকচোন ইফালে মানুহৰ যাতায়াত কিমান অসুবিধা হৈছে। বহুত অসুবিধা হৈ গৈছে দেই গাঁৱত নে এতিয়া চৰকাৰে এতিয়া কি কৰে, কি ব্যৱস্থা লয়, সেইটোৰ ওপৰত আমি এতিয়া নিশ্চিতভাৱে আশা কৰি থাকিম। এয়া দেখিছে সেফালে পানী পানী হৈ গৈছে। এইফালেও চাব, এইফালেও পানী, নোৱাৰি য'লৈকে চাই সেই পাছেও পানী। এয়া দেখিছে আমাৰ কাজলী গাঁৱৰ ৰাস্তাত গোটেই পানী, ইমান পানী। এয়া পখিলা এয়া দেখিছে আমাৰ গাঁৱৰ ৰাস্তাৰ অৱস্থা। আমাৰ গাঁৱৰ গোটেই পানী পানী পানী, চব ফালে পানী পানী। ইফালে প্ৰকৃতিৰ সৌন্দৰ্য, পখিলা কেইটা দেখিছে। ৱাও, এয়া দেখিছেনে যিমান দূৰলৈ যায় সেয়া পানী, চকুৰে মনিব পৰালৈকে পানী দেখিছে। চব ফালে পানী, মানুহৰ ঘৰৰ ভিতৰত সোমাইছে বহুকেইঘৰ, এতিয়া কমিছে বাৰু। ইফালে আকৌ মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়া দেৱৰ ব্যক্তিগত ফালৰ পৰা অহা সাহায্য সমস্ত পশ্চিমবাং অঞ্চলৰ য'ত য'ত পানী সোমাইছে, মানুহৰ ভেটিত পানী সোমাইছে, তেওঁলোকৰ বাবে এয়া সাহায্য আহিছে। পানী হোৱাৰ বাবে চাৰিওফালে লাইন কাটি দিয়া হৈছে। ইফালে আমাৰ ঘৰতো লাইন নাই, কিবাকৈ এটা ইনভাৰ্টাৰৰ লাইট জ্বলাই এয়া 350 মানুহ কাৰণে পেকিং আৰম্ভ কৰিছে সমস্ত পশ্চিমবাংৰ বাবে। আমাৰ ইহঁতকেইটাও লাগি গৈছে দেই, এয়া একদম পুৰা হাতে কামে। এয়া ক'ত দিয়া হ'ব মনোজ? এয়া ক'ত যাব? বানপীড়িত মানুহক আমি দিম আৰু এই আমাৰ পঞ্চায়তৰ মাজৰ যিখিনি ভেকুজী, নলনী, দীঘলাতি, ভেৰভেৰী, মালবস্তি, খামখুন্দা, কমাপুৰ, এইখিনি যিখিনি বানপীড়িত মানুহ, এই মানুহখিনি আমাৰ মাননীয় মন্ত্ৰী মহোদয়ৰ ফালৰ পৰা পঠাইছে। আমি কৰ্মীসকলে পেকিং কৰি কালি নাও লৈ যায় ঘৰে ঘৰে দি যাম। আৰু মন্ত্ৰী মহোদয়ক আমি এই ৰিলিফ দিয়াৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। বিপদৰ সময়ত গোটেইখিনি মানুহক এনেকৈ সকাহ এটা দিছে, তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। ধন্যবাদ। এয়া দেখিছে একদম পুৰা পেকিং চলি আছে বহু ৰাতিলৈকে। লাইন নাই ইফালে, কিবাকৈ এটা লাইট জ্বলাই পেলাই এয়া ৰিলিফৰ কাম চলাই আছে। ইফালে লাইন নাই, মই তেওঁলোকৰ বাবে খানা বনাই আছোঁ। ইফালে মাংস তলি আছে, ইফালে মাছ বনাব। দেখিছেনে আন্ধাৰে মুন্ধাৰে লেম্প জ্বলাই এয়া কৰি আছোঁ ৰাইজৰ শুশ্ৰূষাৰ অৰ্থে। ভগৱানেও যাতে আমাক আগলৈকৈ এইখিনি কৰিবলৈ শক্তি মুক্তি দিয়ে। ফাইনেলি পেকিং হৈ গ'ল, এতিয়া মোৰ খানাও ৰেডি হৈ গ'ল। এতিয়া মই সকলোকে খানাটো খাব দিলোঁ। কেনেকুৱা হৈছে মনোজ? একদম ধুনীয়া হৈছে। দোকানৰ দৰে হৈছে নে? পোলাও বেছি ধুনীয়া হৈছে। ঘৰৰ মানুহ হৈছে নে? বিনা মছলাত বহুত ধুনীয়া। দোকানৰ দৰে যদি পোলাও খাব লাগে ঘৰত কিয় খালো। এয়া যাব ওলাইছে ৰিলিফখিনি। আশা কৰোঁ যিকেইঘৰ মানুহৰ পানী সোমাইছে তেখেতসকলে সঠিকভাৱে এই ৰিলিফখিনি পায়। এয়া দেখিছে, মই কিছু ফটো আপোনালোকক দেখাইছোঁ। এই ধৰণৰ পশ্চিমবাংত বিস্তীৰ্ণ ক্ষতি হৈছে। বহু মানুহৰ ঘৰত এনেধৰণৰ পানী বুৰ গৈছে। আৰু মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পত্নী আইমী বৰুৱা আমাৰ এই অঞ্চলত আহি তেওঁ নিজে এই সাহায্য বিতৰণ কৰিছে। আজিৰ ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ নমস্কাৰ।